আমাৰ মাজত এতিয়া কানেকশ্যন বিভাগীয় কৰ্তৃপক্ষ দুজন আহি পাইছে। আমি জানি লওঁ কোন আহিছে, কি আহিছে, কিয় আহিছে, আমাৰ কাৰণে তেখেতসকলৰ কি সংবাদ আছে আমি অকণমান তেখেতসকলৰ পৰা জানি লওঁ। তাৰপিছত আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। অনুগ্ৰহ কৰি ধৈৰ্য ধৰি 1 মিনিট সময় আপোনালোকে যদি শুনি ভাল পাম হ'ব। পোনপ্ৰথমে মই আপোনালোক আটাইকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ ছাৰ। প্ৰথমতে মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত। মোৰ নাম শ্ৰী পংকজ চমুৱা। মই অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ সচিব আৰু বৰ্তমান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মুখ্য কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে। আপোনালোকৰ আজি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা NHM-ৰ যি আজি কাৰ্যসূচী আপোনালোকে ইয়াতে ৰূপায়ণ কৰি আছে, আপোনালোকৰ বিভিন্ন দাবী আছে, সেই দাবীসমূহৰ বিষয়ে আমি অৱগত, NHM কৰ্তৃপক্ষ অৱগত আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগো অৱগত। আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ যে NHM এমপ্লয়িজ এছ'চিয়েশ্যন, আপোনালোকে জানে NHM এমপ্লয়িজ এছ'চিয়েশ্যনৰো আপোনালোকৰ লগত একে অনুৰূপ দাবী আছে। সেই দাবীসমূহ পৰীক্ষা কৰাৰ বাবে ইতিমধ্যে যোৱা বছৰ